নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে থাম্বনেলটো চাই গম পাইছা যে আজিৰ ভিডিঅ'টো কেনেকুৱা হ'বলৈ গৈ আছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা বেয়া খবৰ এইবাৰ বহুতেই স্কুটি নাপাব নেকি এই কথাটো মই কিয় কৈছো তোমালোকে ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় গম পাই যাবা তো ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে মোৰ লেটেষ্ট ভিডিঅ'টো চাইছিলা আৰু সেইখন ভিডিঅ'ত মই জনাইছিলো আৰু দেখুৱাইছিলো যে এছএছ স্কুটিৰ চেৰিমনিয়েল ডিস্ট্ৰিবিউচন ফাইনেল লিষ্ট প্ৰকাশ পাইছিল আৰু সেইখন লিষ্টত উল্লেখ আছিল যে কোন কোন ডিস্ট্ৰিক্টত কেতিয়া স্কুটি বিতৰণ কৰিব এতিয়ালৈকে যদি তোমালোকে সেই ভিডিঅ'টো চোৱা নাই তো তোমালোকে চেনেলত গৈ পেলাই চাব পাৰা যেহেতু স্কুটি বিতৰণৰ তাৰিখ নিৰ্ধাৰিত হ'ল এতিয়া কথাটো হ'ল যে বহুত ছাত্ৰ ছাত্ৰীয়ে কিন্তু ভয় খাই আছে যে তেওঁলোকে স্কুটি নাপাব কিয়নো যিদিনা স্কুটি বিতৰণ কৰিব সেইদিনা কিন্তু বহুত ছাত্ৰ ছাত্ৰীৰ পৰীক্ষা আছে বহুত ছাত্ৰ ছাত্ৰীয়ে মোক কমেণ্টত জনাই আছে যে যিদিনা স্কুটি বিতৰণ কৰিব সেইদিনা কিন্তু তেওঁলোকৰ এক্সাম আছে এতিয়া তেওঁলোকে স্কুটি নাপাব নেকি তো তেওঁলোকে কি কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি এক্সাম আছে তেন্তে তোমালোকে কি কৰিবা আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া তো আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা এটা কাম কৰিছে যে স্কুটি বিতৰণৰ তাৰিখ এনেকুৱা দিনত নিৰ্ধাৰিত কৰিছে যে বহুত ছাত্ৰ ছাত্ৰীৰ কিন্তু এক্সাম আছে এতিয়া কথাটো হ'ল যে যিহেতু ষ্টুডেণ্টৰ এক্সাম আছে তো তেওঁলোকে এক্সামৰ কাৰণে স্কুটি নাপায় নেকি এনেকুৱা ধৰণৰ কোনো কথা নেকি তেওঁলোকে এক্সামটো এৰি পেলাই স্কুটি কালেক্ট কৰিব লাগিব তো ছাত্ৰ ছাত্ৰীসকল এটা কথা তোমালোকে জানি লোৱা যে তোমালোকে স্কুটিৰ কাৰণে কিন্তু এক্সামটো এৰিব নালাগে কিয়নো তোমালোকৰ নিজৰ নামৰ স্কুটি কোনেও নিনিয়ে তো তোমালোককে দিব আৰু এটা কথা তোমালোকৰ যোনটো চেৰিমনিয়েল ডিস্ট্ৰিবিউচন ফাইনেল লিষ্ট প্ৰকাশ পাইছে সেইখন লিষ্টত নিৰ্ধাৰিত তাৰিখত তোমালোকক কিন্তু স্কুটি নিদিয়ে সিদিনা তোমালোকৰ নিজৰ নিজৰ ডিস্ট্ৰিক্টত এটা চেৰিমনি সভা পাতিব সেইখন সভাত তোমালোকক মাতি নি পেলাই ডক্টৰ বাণীকান্ত কাকতিৰ যোনটো চাৰ্টিফিকেট আছে সেইটো দিব তো সিদিনা কিন্তু তোমালোকক স্কুটি নিদিয়ে আৰু স্কুটি দিওঁতে অকমান লেট হ'ব আৰু স্কুটিখন তোমালোকক ডিলাৰৰ পৰা দিয়া হ'ব তোমালোকে য'ৰ পৰা এইচএছ পাছ কৰিছিলা তাৰ কোনোবা এখন নিয়াৰ বাই ডিলাৰৰ পৰা কল কৰিব আৰু সেইখন ডিলাৰৰ পৰা গৈ পেলাই তোমালোকে স্কুটিখন কালেক্ট কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকল তোমালোকে সেই কথা লৈ চিন্তা নকৰিবা যদি তোমালোকৰ এক্সাম থাকে তেন্তে তোমালোকে এক্সামটো এৰিব নালাগে আৰু তোমালোকৰ যদি এক্সাম আছে তেন্তে তোমালোকে স্কুটি গ্ৰহণ কৰিবলৈ কল কৰিলে সেইটো তোমালোকে তাৰিখটো চেঞ্জ কৰিব পাৰিবা এদিন বা দুদিন পাছত গৈ পেলাই ডিলাৰৰ পৰা তোমালোকে স্কুটিটো কালেক্ট কৰিব পাৰিবা ছাত্ৰ ছাত্ৰীসকল অৱশেষত তোমালোকে এটা ইম্পৰ্টেণ্ট কথা জনাই দিওঁ সেইটো হ'ল যে তোমালোকে যিদিনা স্কুটি কালেক্ট কৰিব যাবা সিদিনা যদি কোনোবাই তোমালোকৰ পৰা 1 টকাও খোজে তোমালোকে তো 1 টকাও নিদিবা সেইটো চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাই দিছে যে ফ্ৰী কষ্টত বিনামূল্যত তোমালোকক এই স্কুটিটো দিয়া হয় কিছুমান দালালে কিন্তু তোমালোকৰ পৰা পইচা হয়তো খুজিব পাৰে হেলমেটৰ কাৰণে বা গাড়ীৰ ইঞ্চুৰেঞ্চৰ কাৰণে কাগজ পত্ৰৰ কাৰণে তো তোমালোকে কিন্তু 1 টকাও নিদিবা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথাষাৰ জনাই দিছে সম্পূৰ্ণ বিনামূল্যত ষ্টুডেণ্টক স্কুটিখন দিয়া হৈছে।